কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আজি আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰত হাজিৰ মই চুম আজি এটা পনীৰ ৰেচিপি যেটো অতি সাধাৰণভাৱে অতি সহজতে বনাব পাৰি আহকচোন চাওঁ মইনো কেনেকৈ বনালো এই পনীৰ ৰেচিপিটো বলক যাওঁ ৰেচিপিটো মাজলৈ পনীৰ ৰেচিপিটো বনাবৰ বাবে মই লৈছোঁ পিঁয়াজ নহৰু আদা কাজু জিৰা গুড়ি ধনিয়া গুড়ি গৰম মছলা কেইটামান গোটা জিৰা জলকীয়া গুড়ি নিমখ বাটাৰ ঘি আৰু কেইটামান গোটা লং ইলাইচি আৰু ডালচেনি লগতে পনীৰ গাখীৰ অকণমান চেনি কষ্টুৰি মেথি আৰু ধনিয়া পাত এইখিনিৰে ব্যৱহাৰ হ'ব আৰু মই ইয়াত হালধি ব্যৱহাৰ নকৰোঁ লগতে অলপ ৰিফাইন তেল এতিয়া মই এই পিঁয়াজখিনি ধুনীয়াকৈ কাটি এটা পেষ্ট বনাই লওঁ এতিয়া মই এই পিঁয়াজখিনিত এড কৰিম আদা আৰু নহৰু লগতে এই কাজুখিনি এই গোটেইখিনি মিলাই এতিয়া মই এটা পেষ্ট বনাই ল'ম এটা মই পেষ্ট বনাই ল'লোঁ পিঁয়াজ আদা নহৰু আৰু কাজু এতিয়া তেলখিনি গৰম হৈ যোৱাই তাতে দিম লং ইলাচি ডালচেনি আৰু লগতে গোটা জিৰা কৰি লোৱা পেষ্টখিনি দি দিম এতিয়া এইখিনি অলপ সময়ৰ কাৰণে ভাজি লওঁ এতিয়া আমি ইয়াতে দিম জোখ অনুসাৰে নিমখ জিৰা গুড়ি ধনিয়া গুড়ি গৰম মছলা অকণমান জলকীয়া গুড়ি এইখিনি দি অলপ সময়ৰ কাৰণে আমি ভাজি লওঁ যেতিয়ালৈকে তেলটো ৰিলিজ নহয় এয়া চাওক চাইডেদি ইমান ধুনীয়াকৈ তেলটো ৰিলিজ কৰিছে দেখিছেনে যেতিয়া এনেকুৱা হৈ যায় তেতিয়া ইয়াতে আমি গাখীৰখিনি দি দিম লৰাই উতলিবলৈ দিম এতিয়া আমি ইয়াতে কাটি লোৱা পনীৰখিনি দি দিম মই কিন্তু পনীৰখিনি কেঁচাই দিছোঁ ভাজি লোৱা নাই পনীৰখিনি দি তাতে মই অলপ বাটাৰ অলপ ঘিউ কষ্টুৰি মেথি এই ৰেচিপিটো কিন্তু যিসকলে জ্বলা নাখায় তেওঁলোকৰ কাৰণে পাৰফেক্ট ৰেচিপি আৰু বাচ্চাকো এনেকৈ বনাই খুৱাব পাৰে খুব এটা সুন্দৰ ৰেচিপি জ্বলা নাথাকে আৰু লগতে অলপ মই চেনি ব্যৱহাৰ কৰিম চেনিখিনি দি উতলিবলৈ দিম ধনিয়া পাত দি নমাই দিম হৈ গ'ল মোৰ চাওক কি ধুনীয়া কালাৰ আহিছে হয়নে যেনেকুৱা কালাৰ খাবলৈকো কিন্তু তেনেকুৱাই সোৱাদ হয় পনীৰটো আপোনালোকে নান ভাত ৰুটি সকলো লগতে চাৰ্ভ কৰিব পাৰে মোৰ ৰেচিপিটো চাই যদি আজি আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিলৈ আহোঁ আকৌ এবাৰ লগ পাম এটা নতুন ৰেচিপিৰ সৈতে থেংক ইউ